ইচ বৰ লাজ পাইছো দেই। আমি বিশ্বগুৰু হয় আৰু সাহায্য এইবিলাক ভাল নালাগেতো। সাহায্য কিহৰ কাৰণে খুজিব লাগে? সাহায্য খুজিব নালাগিছিল মানুহে। কিহৰ কাৰণে ইমান সাহায্য কৰি মানুহখিনিক এই বিপদৰ সময়ত বচাব লাগে? কি দৰকাৰ পৰিছিল? আছে নহয় চৰকাৰে কৰিলেহেঁতেনতো। চৰকাৰৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই? চৰকাৰে কৰিলেহেঁতেনতো, এই মানুহখিনিক বচালেহেঁতেন। চৰকাৰৰ আশাত থাকিলে মানুহ বাচিল হয় নে মৰিল হয় এতিয়া জনতাই ভালকে জানে। গম পাইছে মুখ্যমন্ত্ৰী মহোদয়? আৰু আপুনি এটা অকমান ধন্যবাদ জনোৱাৰ বাদে আপোনালোকে কি কলে যে এই সাহায্য তুলি থাকিব নালাগে। সাহায্য CM ফাণ্ডত কিমান টকা উঠিছে আমি নাজানো, কিন্তু মানুহে সাহায্য দিছে মানুহক, মানুহে সাহায্য দি মানুহক সহায় কৰিছে, মানুহে সাহায্য দি সেই শিৱসাগৰ, সেই নাজিৰা, সেই দুৰ্গম ঠাইত থকা মানুহলৈ খাদ্য পঠাইছে, যি স্বাস্থ্যৰ কাৰণে দৰকাৰ প্ৰয়োজনীয় বস্তু সেইসমূহ পঠাইছে, মহিলাৰ কাৰণে যি ব্যৱহৃত বস্তু প্ৰয়োজনীয় বস্তু সেইসমূহ পঠাইছে। যেনেকে নহওক য'ত যিখিনি সময়ত চৰকাৰ সেই ঠাইত উপস্থিত হ'ব পৰা নাছিল। গম পাইছে? আৰু সেই সাহায্য কিয় দিছিলে গম পাইনে? এটা জৰিয়া, এটা মাধ্যম, যিসকল চিনি পায় মানুহে, যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ, যিসকল ইউটিউবাৰ, যিসকল কিছু দল সংগঠন, তেওঁলোকক এইটো কাৰণে দিছে যে তেওঁলোকে এটলিষ্ট আমি যাব নোৱাৰিলেও এই মানুহখিনিয়ে গৈ সেই মানুহখিনিক সহায় কৰিব। এইটো এটা সহায়ৰ আদান প্ৰদান। এইখিনি যদি নকৰিলেহেঁতেন আজি কিমান মানুহ মৃত্যুমুখত পৰিলেহেঁতেন, ইমান মানুহ অসহায় হিচাপত কি ধৰণে কি অৱস্থাত থাকিলেহেঁতেন, সেইটো কল্পনাৰ অতীত। আপুনি বহুত ধন্যবাদ দিব লাগে যে এই মানুহখিনিয়ে এই মানৱতাৰ মাজেৰে সহায় কৰিছে। এতিয়া সাহায্যৰ নামত কোনোবাই উল্টা পুল্টা কৰি আছে, সেইটো ভাল কথা নহয়। সাহায্য বুজি লৈ কিনে মানুহক ডিমাণ্ড কৰিছে, সেইটো ভাল কথা নহয়। কিন্তু নিজৰ স্ব ইচ্ছাৰে কোনোবা এটা চেনেলৰ জৰিয়তে যদি মানুহে পইচাখিনি দিছে তাত কোনো ক্ষতি নাই।